স্বাগতম জানাই ষ্টুডিঅত মই সোম লৈ আহিছো এক ডাঙৰ খবৰ নলবাৰীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছতে এতিয়া নলবাৰীৰ সেই মৃদুমুদ্ৰাৰ ঘৰতে খুকাল পৰিবেশে বিৰাজ কৰিছে এতিয়া পৰিয়ালৰ লোকে হিয়া উজাৰি কান্দিছে এনেদৰে মৃদুমুদ্ৰাৰ মৃত্যুৰ খবৰ শুনি এতিয়া মৃদুমুদ্ৰাৰ পৰিয়ালৰ লোকৰ ঘৰৰ পৰা এতিয়া কান্দি কান্দি সকলো এতিয়া থাকিব নোৱাৰা হৈ পৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে লৈ আহিছো সবিস্তাৰে এই খবৰ এক বিগ ব্ৰেকিং নিউজ এতিয়া মৃদুমুদ্ৰাৰ মৃত্যুৰ খবৰৰ পিছতে কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ এতিয়া হিয়া উজাৰি কান্দিছে সকলোতে আগবঢ়া ছোৱালী আছিল তাই এইদৰে মন্তব্য কৰিছে মৃদুমুদ্ৰাৰ বৰমাকে লগতে কৈছে ভাল হৈ আহক তাই আমি তাকেই কামনা কৰিছিলো এতিয়া কান্দি কান্দি বৰমাকে এইদৰে কৈছে মানসিকভাৱে সুস্থ হৈ উঠক বুলি আমি তাইক একো প্ৰেছাৰ দিয়া নাছিলো দ্বিতীয় অপাৰেশনৰ পিছতে মাত কথা নাইকিয়া হৈছিল মৃদুমুদ্ৰাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এক প্ৰকাৰে লাভ জেহাদৰ ঘটনা বুলি ক'ব লাগিব কান্দি কান্দি মৃদুমুদ্ৰাক খুৱৰিলে বৰমাকে এতিয়া বৰমাকে কান্দি কান্দি মৃদুমুদ্ৰাক খুৱৰি এইদৰে কৈছে জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি ল'লে মৃদুমুদ্ৰাই আৰু 31 মেত ৰৌচালিৰ যি আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা আৰু মাধুৰ্য বৰ্মন জানাইছো বিগ ব্ৰেকিং নিউজ প্ৰতিটো মুহূৰ্তত আমি আপডেট দিয়াৰ প্ৰয়াস কৰি আহিছো মৃদুমুদ্ৰাৰ হে যি কাহিনী সংঘটিত হৈছিল মৃদুমুদ্ৰাৰ মৃত্যুৰ খবৰৰ পিছতে এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ আৰু লগতে আত্মীয় এতিয়া কান্দোনত ভাগি পৰিছে কিয়নো সকলোতে আগবঢ়া ছোৱালী আছিল তাই ভাল হৈ আহক তাই আৰু লগতে আমি তাকেই কামনা কৰিছিলো এইদৰে মন্তব্য কৰিছে এতিয়া পৰিয়ালৰ লোকে মানসিকভাৱে সুস্থ হৈ উঠক বুলি আমি তাইক একো প্ৰেছাৰ দিয়া নাছিলো আৰু লগতে দ্বিতীয় অপাৰেশনৰ পিছতেই মাত কথা নাইকিয়া হৈছিল মৃদুমুদ্ৰাৰ কান্দি কান্দি মৃদুমুদ্ৰাক খুৱৰিলে বৰমাকে এতিয়া কান্দি কান্দি মৃদুমুদ্ৰা খুৱৰিছে বৰমাকে জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি ল'লে মৃদুমুদ্ৰাই আৰু 31 মেত ৰৌচালিৰ আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা আৰু মাধুৰ্য বৰ্মন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এক প্ৰকাৰে লাভ জেহাদৰ ঘটনা বুলি ক'ব লাগিব ৰাজ্য জোকাৰি গৈছিলে সেই নলবাৰীৰ যি সেই ঘটনা আছিলে ৰাজ্য জোকাৰি গৈছিলে সেই ঘটনাই কিন্তু আজি সেই অপেক্ষাৰ অন্ত পৰিলে কিয়নো মৃদুমুদ্ৰাই এতিয়া মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল মৃত্যু এতিয়া অনিবাৰ্য হৈ পৰিলে মৃদুমুদ্ৰাৰ বাবে আমি জনাই আছো প্ৰতিটো মুহূৰ্তত টাইমিটাৰ দৰ্শকক বিগ আপডেট দিয়াৰ প্ৰয়াস কৰি আহিছো এই মুহূৰ্তত মৃদুমুদ্ৰাৰ ঘৰৰ পৰা কিছু দৃশ্যাংশ আমালৈ আহিছে এতিয়া দেখিবলৈ পাইছে আৰক্ষী উপস্থিত হৈছে তাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলতে এতিয়া বিশেষকৈ মৃদুমুদ্ৰাৰ ঘৰতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে কেৱল কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে কান্দি কান্দি এতিয়া আত্মীয়ই এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈ পৰিছে এক অবৰ্ণনীয় বুলিয়ে ক'ব লাগিব কিয়নো এনে ঘটনা সংঘটিত হৈছিলে যি ঘটনাৰ বাবে এতিয়া মৃদুমুদ্ৰাৰ মৃত্যু হৈছে আৰু তাৰ পাছত এতিয়া পৰিয়ালৰ লোকে হিয়া ধাকুৰি কান্দিছে কিয়নো এনেদৰে হেৰুৱাবলগীয়া হৈছে মৃদুমুদ্ৰাক আমি জনাইছো প্ৰতিটো মুহূৰ্তত বিগ আপডেট টাইমিটাৰ দৰ্শকক নলবাৰীত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ আজি অন্ত পৰাৰ দৰে হৈ পৰিছে মৃদুমুদ্ৰাৰ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আৰু এতিয়া নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰাৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে আৰু জনাই আহিছো প্ৰতিটো মুহূৰ্তত যে এতিয়া জিএমচিএইচত 7:30 চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে মৃদুমুদ্ৰাৰ আৰু 31 মেত ৰৌচালিৰ আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা আৰু ভাতৃ মাধুৰ্য বৰ্মন আৰু ঘটনাস্থলীত থিতাতে মৃত্যুক সাৱটি লৈছিল মাধুৰ্য বৰ্মনে আৰু দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা মৃদুমুদ্ৰাই অৱশেষত পৃথিৱীৰ পৰা এতিয়া বিদায় ল'লে আৰু 31 মেত গংগাপুৰ কুমাৰী কটা চকত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা আমি জনাই আছো বিগ ব্ৰেকিং নিউজ মৃদুমুদ্ৰাৰ এতিয়া মৃত্যুৰ খবৰৰ পিছতেই কান্দোনত ভাঙি পৰিছে পৰিয়ালবৰ্গই কান্দোনত ভাঙি পৰিছে হিয়া উজাৰি কান্দিছে কিয়নো সকলোতে আগবঢ়া ছোৱালী আছিল তাই ভাল হৈ আহক তাই আমি তাকেই কামনা কৰিছিলো আৰু মানসিকভাৱে সুস্থ হৈ উঠক বুলি আমি তাইক একো প্ৰেছাৰ দিয়া নাছিলো এইদৰে মন্তব্য কৰিছে মৃদুমুদ্ৰাৰ আত্মীয়ই অৰ্থাৎ বৰমাকে এনেদৰে মন্তব্য কৰিছে দ্বিতীয় অপাৰেশনৰ পিছত মাত কথা নাইকিয়া হৈছিল মৃদুমুদ্ৰাৰ আৰু কান্দি কান্দি এতিয়া মৃদুমুদ্ৰা খুৱৰিলে বৰমাকে জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি ল'লে মৃদুমুদ্ৰাই আৰু 31 মেত ৰৌচালিৰ আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা আৰু মাধুৰ্য বৰ্মন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যি ঘটনাই ৰাজ্য জোকাৰি গৈছিল আৰু আজি সেই ঘটনাৰ অন্ত পৰাৰ দৰে হৈ পৰিছে কিয়নো মৃদুমুদ্ৰাৰ এতিয়া মৃত্যুৰ অনিবাৰ্য হৈ পৰিছে আমি জনাইছো প্ৰতিটো মুহূৰ্তত বিগ আপডেট টাইমিটাৰ দৰ্শকক এক
দুখবৰ কিয়নো দেখিবলৈ পাইছে মৃত্যু এতিয়া মৃদুমুদ্ৰাৰ বাবে অনিবাৰ্য হৈ পৰিল কান্দোনত এতিয়া ভাঙি পৰিছে পৰিয়াল তথা আত্মীয় চৌদিশে এতিয়া হাহাকাৰ লাগিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৃদুমুদ্ৰাৰ বাবে এতিয়া পৰিয়ালৰ লোকে অপেক্ষা কৰি আছে যেহেতুকে GMCHত চিকিৎসাধীন হৈ আছিলে আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি ল'লে মৃদুমুদ্ৰাই গম পাইছো চবতে তাই আগবঢ়া তাই আপোনাৰ কি হয় ভতিজা ছোৱালী হয় তাই মই বৰমা কওঁ কথা পাইছিলে মই পাইছো কিবা কৈছিল এইকেইদিনৰ ভিতৰত কিবা কৈছিল নাই নাই মই এইকেইদিন যোৱা নাই মই প্ৰথমতে গ'লো মাধুৰ্য বৰ্মন আৰু আমাৰ মৃদুমুদ্ৰা ডেকাৰ আজি এমাহ হ'ল এমাহ একদিন হ'ল আজি সিহঁতৰ মৃদুমুদ্ৰা ডেকাই মৃত্যু জীৱন সকে যুঁজি আছিলে যুঁজি থকাৰ পিছতো আজি মিনতিৰ ওচৰত হাৰ মানিলে এইটো অতি আমাৰ গাঁওবাসীৰ অতি দুখজনক কথা আৰু তেওঁ এজন মেধাৱী ছাত্ৰী আছিল গানেই হওক বা নাচেই হওক হেৰিতে হওক অংকৰ চিত্ৰ হেৰিতে হওক বহুত মেধাৱী ছাত্ৰ এজন আছিল আজি আমাৰ গাঁওবাসীৰ পৰা ধ্ৰুৱতাৰা নোহোৱা হ'ল এটা নহয় দুজনে ধ্ৰুৱতাৰা নোহোৱা হ'ল এটা হৈছে চামতাৰ পৰা মাধুৰ্য বৰ্মন তেওঁ বহুত মেধাৱী ছাত্ৰ আছিল আৰু ঘৰৰ একমাত্ৰ সন্তান আছিল মাধুৰ্য বৰ্মন নিৰ্দোষী চলি এটাক মাৰি পেলালে মেডিকেলত মই মেডিকেলত যাই আছিলোঁ মই মোটামুটি প্ৰথমবাৰ অপাৰেশ্যন কৰাতে মই যোৱা নাই ময়ে নিজে লৈ গৈছোঁ আপোনাৰ ভাঙাঘৰ মেডিকেলত প্ৰথমবাৰ ময়ে নিছোঁ এক্সিডেণ্ট হওঁতে ময়ে আছিলোঁ গাড়ীত ময়ে তুলি তালি লৈ গ'লোঁ আৰু তাইয়ে স্বীকাৰ কৰিছিলে ৰোজে মাৰা বুলি তেতিয়া মই গাড়ীতে আছিলোঁ ভিডিঅ' ৰেকৰ্ডিং কৰি এটা কৰিছিলোঁ আপোনালোকে পাইছেই কিজানি তাৰপিছত মই তাত থৈ আহি তাৰপিছত মৃতকৰ কাৰণে সি সৎকাৰ কৰিবৰ কাৰণে মই চামতাত গৈছিলোঁ তাক তাতে সৎকাৰ কৰি থৈ আহি এদিন ঘৰত থাকি নেক্সট দিনাখন আৰু গৈছিলোঁ মই গাড়ী ভাড়া কৰি আপোনাৰ মেডিকেলত তাত তেতিয়া অলপ সুস্থ আছিলে মানে মাতটো দি আছিলে আমি ভাবিছিলোঁ ভাল হ'ব আৰু নেক্সট বাৰ অপাৰেশ্যন হ'ল অপাৰেশ্যন হোৱাতেও তাইৰ মাত বোল ঠিকেই আছিলে তাৰপিছত নেক্সট বাৰ যেতিয়া অপাৰেশ্যন হৈছে তেতিয়া মই গৈছিলোঁ গৈ অপাৰেশ্যন কৰিব নিয়াত মই মোটামুটি তাইৰ লগত 20 মিনিটমান কথা পাতিছিলোঁ কেনেকুৱা কথা তেতিয়া পুৰা সুস্থ হৈ আছিলে তাই মোক কৈছিলে যন্ত্ৰণা এইখিনি মোক মালিচ কৰি দিয়ে তাইৰ ভৰি এখনত তাৰমানে একাং জ্ঞান হৈছিলে মানে তত নোহোৱা হৈছিলে তাৰমানে ইয়াৰ পৰা এইখিনি হাত তাই মালিচ কৰি দিলে ভাল পায় ঘটনাটোত সেইটো কোৱা নাই তাই কৈছিলে বোলে ৰজালি মোক মাৰিলে মই আৰু কোন কোন আছে ক মই গাড়ী সুধিছিলোঁ তাই কৈছে নাই মই অলপ সুস্থ হ'লে মই ক'ব পাৰিম তাৰপিছত লগে লগে তাই চেঞ্চলেছে হৈ গ'ল সেই বাজে আজিকালি উলিয়াবই নোৱাৰিলোঁ এই কথাটোৰ কাৰণে মই গৈছিলোঁ মই যদি কিবা এটা কওক আৰু এনেকৈ কৈ মই 20 মিনিট সময় কথা পাতিছিলোঁ তাইৰ লগত অপাৰেশ্যন কৰিব নিয়াৰ আগত তাইক এই কথাটো মই সোধা নাছিলোঁ বহুত সেই কৰিছিলে আৰু কান্দিছে মোৰ লগত বহুত কান্দিছে তাই অসুস্থ হোৱা বুলি কেতিয়া গম পালে গুৰুতৰভাৱে আৰু অসুস্থ হোৱা আজি 3 দিনমানৰ পৰা গম পাইছোঁ আৰু মোৰ সৰু ভাইটো তাতে আছে এতিয়ালৈকে আহিয়ে পোৱা নাই সিও তাতে আছে মই যাব নোৱাৰিলোঁ মই যোৱা কথা আছিলে ঘৰ দুখন ঘৰ একেলগে এৰি যাব নোৱাৰোঁ য'ত মতা মানুহ নাই কোনো নাই অসম চৰকাৰক এইটোৱে কৈছোঁ যে আপোনাৰ মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক এজনে হত্যা কৰা নাই কিন্তু অকল ৰজাৰীক মাৰিয়ে সান্তনা দিবলৈ নহ'ব মুখ্যমন্ত্ৰীক মই এইটো অনুৰোধ কৰি কৈছোঁ কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে কৈছোঁ তাৰ লগত আৰু যি 4জন জড়িত আছে এইটো ফাইনেল 4-5জন জড়িত আছে নাই এজন মানুহে এটা দিব নোৱাৰে তাৰ এই দমটো তাৰ নাই য'ত নেকি আমাৰ এইটো বিজি ৰাস্তা ব্যস্ত ৰাস্তা আপোনাৰ মিনিটত 50খন 60খনত গ'লে এতিয়া বাইক যায় এই ৰাস্তাত সেই কামটো সি অকলে কৰি অকলে পলাই যাব নোৱাৰে মাধুৰ্য বৰ্মন আৰু আমাৰ মৃদুমুদ্ৰা ডেকাৰ আজি এমাহ হ'ল এমাহ একদিন হ'ল আজি সিহঁতৰ মৃদুমুদ্ৰা ডেকাই মৃত্যু জীৱন সকে যুঁজি আছিলে